কংগ্ৰেছৰে ৰাইজৰ দলৰ মিত্ৰতাক লৈ পুনৰ সৃষ্টি হৈছে অনিশ্চয়তাৰ। একাংশ আসনক লৈ বৃদ্ধি পাইছে জটিলতা। ৰাইজৰ দলক মন পচন্দৰ আসন এৰি দিব বিচৰা নাই কংগ্ৰেছে। মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছৰ ত্যাগক লৈ ফেচবুকত গৌৰৱ গগৈৰ পোষ্টৰ পাছতে প্ৰতিক্ৰিয়া। সামাজিক মাধ্যমত একেধৰণৰ পোষ্টেৰে অসন্তুষ্টি ৰাজহুৱা কৰিছিল দলটোৰ একাংশ নেতা। তাৰ পাছতে জৰুৰীভাৱে কাৰ্যনিৰ্বাহক পাতি মিত্ৰতাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল'বলৈ অখিল বাহিনীৰ তৎপৰতা। নাৰাজ অখিল গগৈৰ স্পষ্ট কথা, কংগ্ৰেছৰ পৰা পোৱা নাই পৰ্যাপ্ত সঁহাৰি। কংগ্ৰেছ দলৰ লগত আমাৰ যি বুজাবুজি আছিলে বা এতিয়াও শেষ হৈ যোৱা নাই, কিন্তু কংগ্ৰেছ দলে ৰেছপন্স যিটো কৰিব লাগে ভালকৈ কৰা নাই। আমি যিখিনি আসন বিচাৰিছোঁ মাত্ৰ 15খন, সেইখিনিতো বেছিভাগ তেওঁলোকৰ চইচৰ আসন আমাক দিব খুজিছে। গতিকে গোটেই মিত্ৰতাটো এটা অতি জটিল সন্ধিক্ষণত আহি উপস্থিত হৈছেহি। মানে নহয় কংগ্ৰেছৰ বহুত জটিল কাৰবাৰটো। কংগ্ৰেছৰ কাৰবাৰটো হ'ল চব লিডাৰবিলাকৰ নিজৰ নিজৰ কেণ্ডিডেট থাকে। সেইখন প্ৰথমতে জালখন আপুনি ভেদ কৰি যাব লাগিব। তাৰ পাছত আকৌ আহিব আকৌ আমাৰ গৌৰৱ গগৈৰ কেণ্ডিডেটবিলাক। তাৰপিছত আকৌ আহিব AICCৰ স্কেনিংবিলাক। তাৰপিছত আকৌ তাত যদি আকৌ হাইকমাণ্ডৰো কিবা কথা থাকে তেতিয়াহ'লেতো আপোনাৰ আমাক সেইবিলাক কৰি থাকিবলৈ সময় আছে নেকি কওকচোন? আমাৰ টাইমেই নাই। গৌৰৱ গগৈৰে অখিল গগৈৰ আলোচনা ইতিবাচক আছিল। পাছে আসন বুজাবুজিৰ ক্ষেত্ৰত আলোচনা পৰ্বত একাংশ সমষ্টিত কংগ্ৰেছ নেতাৰ নিজাকৈ প্ৰক্ষেপিত প্ৰাৰ্থীয়ে লগাইছে কেনা। প্ৰব্লেমটো হ'ল গৌৰৱ গগৈ মোক ক'লে যে 85% হৈ গ'ল, অলপ কিবা কিবি আছে কথা পাতি লওক। তাৰপিছত আকৌ যিকেইজনে আলোচনাত বহিলে তাৰে কেইজনমানে আকৌ গোটেই ছিটবিলাক বদলাই দিলে আমাক। এইটোত মোৰ কেণ্ডিডেট আছে, এইটোত মোৰ কেণ্ডিডেট আছে, এনেকৈ কৈ। এতিয়া যদি কেণ্ডিডেট নিজৰ নিজৰ থাকে আৰু যদি এলায়েন্সৰ সমূহীয়া কেণ্ডিডেট নাথাকে, কংগ্ৰেছৰ নিজৰ কেণ্ডিডেট মানে সমূহীয়া কেণ্ডিডেট নাথাকে, যদি কংগ্ৰেছৰ কোনোবা লিডাৰৰ নিজৰ নিজৰ কেণ্ডিডেট থাকে, তেতিয়াহ'লে ক'ত এলায়েন্স হ'ব কওক আপোনালোকে? মিত্ৰতাৰ স্বাৰ্থত কম্প্ৰমাইজ কৰিছে অখিল গগৈ। তথাপি হেনো এতিয়ালৈকে দলটোৰ নিজৰ পচন্দৰ মাত্ৰ 4খন আসনহে এৰি দিবলৈ ৰাজি হৈছে কংগ্ৰেছ। সংখ্যাগুৰু এলেকাত 10খন আসন বিচাৰিছে ৰাইজৰ দলে। তাৰে এখনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰো পক্ষপাতী কংগ্ৰেছ। 126খন আসনৰ আমাক 15খন আসন আমাক চইচত লাগে। তাৰ ভিতৰত গৌৰৱে মোক কৈছিলে যে নহয় অখিল দা 3খন আমি চইচত দিম। আমি সেইটোও মানি লৈছিলোঁ। তাৰমানে 12খন আমাৰ চইচত লাগে, এতিয়া 4খনেই আমাৰ চইচত আহিছে। আৰু সংখ্যাগুৰু চিট 10টা বিচাৰিছোঁ, 10টা চিট। আগত 5টাৰ ভিতৰত 3টা ফ্ৰেণ্ডলি বিচাৰিছোঁ, আগত 10টা বিচাৰিছোঁ। এই 10টাত ফ্ৰেণ্ডলি বিচৰা নাই। তাৰ ভিতৰতে আমাক এটাত ফ্ৰেণ্ডলি দিব খুজিছে, আমি ফ্ৰেণ্ডলি বিচৰা নাই। অখিল গগৈ ক'লে উজনিত বিশেষ 4খন আসন দাবী কৰাৰ কথা। ধেমাজি চিচিবৰগাঁও, ডিমৌ আৰু মৰিয়নি সমষ্টিক লৈ নাচুৰবান্দা স্থিতি ৰাইজৰ দলৰ। আজি ধেমাজিৰ চিটটো আমাক নিদি বেলেগক দিলে কিবা কাম আছে নেকি? চিচিবৰগাঁও চিটটো আমাক দিব লাগিব, আমাৰ ডিমৌ চিটটো, মৰিয়নি চিটটো আমাক দিব লাগিব। তেতিয়া আমি 100% জিকি দিম, আমি গেৰাণ্টি দিম যে আমি জিকিম। আমাৰ কেণ্ডিডেট আছে, আমি একদম দৰকাৰ হ'লে আমাৰ কেণ্ডিডেট যিকোনো সময়তে চেঞ্জ কৰি ল'ম। সেই চিটকেইটা আমাক দি দিয়ক না। আমি তেওঁলোকক এনেকুৱা উপহাৰ দিম যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো খাটাং হ'ব। ৰাইজৰ দলৰ তৎপৰতাৰ পাছতে কংগ্ৰেছ নেতৃত্বৰ প্ৰতিক্ৰিয়া। অঞ্চলত সমষ্টিত আমাৰ নেতাকৰ্মীসকলে পৰাজয় বৰণ কৰাৰ পিছতো কাম কৰি আছে আৰু তেখেতসকলেতো নতুনকৈ কাম আৰম্ভ কৰিছোঁ বুলি কৈছে। সেই গতিকে এনেকুৱা কথাবিলাকত কেইটামান সমষ্টিত সমাধান উলিওৱাত অসুবিধা হৈছে, এটা সঁচা কথা। আৰু তেখেতসকলৰ এজন প্ৰতিনিধি আছে, নিশ্চিতভাৱে 15খন 25খন আসন বিচাৰিছে। আমাৰ যিহেতু ইমান বছৰ ধৰি দল সংগঠন কৰি আছে, প্ৰতি সমষ্টিতে বিভিন্ন কাৰ্যসূচী লোৱা হয়, আমাৰো অকণমান হেঁচা থাকে। সেই হেঁচাৰ মাজতো আমি প্ৰক্ষেপণ আছে কিছুমান, কেনেকুৱা হ'লে কি হ'ব সেইবিলাক চাই পেলাই নিশ্চিতভাৱে তেখেতকো সন্তুষ্ট কৰিব বিচৰা হৈছে। অখিল গগৈ ডাঙৰীয়াৰ এইকেইটা দিন মই কথা বতৰা দেখি আছোঁ, নাৰাজ বুলি মই নকওঁতেও চিৰিয়াছ।
ছিৰিয়াছ হয় আৰু নিৰ্বাচনত ছিৰিয়াছ হোৱাটো ভাল কথা কংগ্ৰেছে এৰা ধৰা আৰু ত্যাগৰ মনোভাৱেৰে মিত্ৰতাৰ ক্ষেত্ৰত কথা বাৰ্তাবোৰ পাতি আছে আৰু ৰিজাল্ট ভাল হ'ব অৱশ্যে মিত্ৰতাৰ ক্ষেত্ৰত ইতিবাচক স্থিতি অসম জাতীয় পৰিষদৰ বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমাৰ প্ৰত্যেকৰে লক্ষ্য আছে তেতিয়াহ'লে এৰা ধৰা বুজা পৰা সন্মান স্বাভিমান আত্মসন্মান লৈ সকলো আগবাঢ়িব লাগিব জনগণৰ চিন্তাক জনগণৰ যিটো আশংকা তাক আমি মূল্য দিবৰ কাৰণে বিশেষকৈ আমাৰ দল আমি বদ্ধপৰিকৰ তাৰ কাৰণে যি কৰিব লগা আছে আমি নিশ্চিতভাৱে কৰিম আমাৰ চিন্তাটো ক্ষমতাকেন্দ্ৰিক হোৱাতকৈ আমাৰ দলকেন্দ্ৰিক হোৱাতকৈ জনগণৰ চিন্তাক লৈ আমি চিন্তিত আৰু তেওঁলোকক আমি ন্যায় দিবৰ কাৰণে তেওঁলোকৰ চিন্তাক সন্মান আৰু মৰ্যাদা দিবলৈ আমি বদ্ধপৰিকৰ এনে প্ৰেক্ষাপটত ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ বহু প্ৰতীক্ষিত মিত্ৰতা হ'বগৈ নে নহয় তাক লৈ সন্দিহান সকলো ব্যুৰ' ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ